বজা বজা ৰেঙনি যিমান চিৰিয়েল আছে চব বজা দে তই বজাই বজাই ৰাতিপুৱাই দে আমি গুৱাহাটীলৈ বাট লওঁ নেকি ভাতকেইটা খাই কমিটিয়ে চয়াবিন ভাজিছে বোলে মটৰৰ লগত তোক লগ কৰি আছোঁ গাড়ীত আজি মই গাড়ীলৈ তোক পইচা হিচাপ কৰি আছোঁ কথা ক'বলৈ দিবিনে দিব দিব কাইলৈ আপুনি আৰম্ভ কৰক সম্ভাষণ মইহে আৰম্ভ কৰিব লাগিব নে কৈ দিয়ক একো নহয় মই কি আৰম্ভ কৰিম মোৰ জীৱনটোৱে শেষ হৈ পিতাই কেনেকৈ এই বাঘিনীক যেতিয়া ঘৰলৈ সোমোৱালোঁ তেতিয়াই মোৰ ঘৰখন এন্ধাৰ হৈ গ'ল শুন মানুহজনে ঘৰলৈ সোমাইছে আন্ধাৰ নাই পোহৰহে হ'ব লাগিছিলে আকৌ মই অতি ঘৰলৈ অহাৰ লগে লগে বাল্ব দুটা ফিউজ হৈ গ'ল আপুনি বদলাই দিব লাগিছিলে লাইটৰ বাল্ব দুটা ঘটিটো বাল্ব দুটাহে বদলাই দিব পাৰিম কপালখন কেনেকৈ বদলাম সেইটো একা হয় মই অতি কেনেকৈ বদলাম সেইটোতো হয় বাৰু কথাটো আৰু সাক্ষী দাদাই যৌতুকত যিমানবিলাক সম্পত্তি আনিলে বহুত বস্তু আনিছিলে যে এই আজিলৈকে শেষ কৰিব পৰা নাই কি আনিছিলে দুখ দুৰ্দশা অৱনতি বিপদ আপদ অভাৱ অনাটন কৰিব নালাগে বেমাৰ সোপা আছেই কি থাইৰইড স্পণ্ডিলাইটিছ ফেটি লিভাৰ জণ্ডিছ ডায়েবেটিছ পায়খানা জ্বৰ বমি পানী হাগনি ঢেৰ প্ৰাইজটোৱে থাকিব চব লৈ আহিছে নদীয়ে ভাড়ে ভেটিয়ে লৈ আহিছিলে ভাড়ে ভাটিয়ে আহিছে অ শুন তই এটা কথা কচোন এই বিয়া পাতিলে যে বেণ্ড পাৰ্টিবিলাক মাতে কিয় মাতে বাৰু মানে ৰং তামাচা কৰিবলৈ মাতে আকৌ কেলে মাতিব প্ৰতিটো ৰং তামাচা কৰিবলৈ মাতে তেনেহ'লে সেইদিনাখন বেণ্ড পাৰ্টিটো মাতি বজাই পেলাই এটা বস্তুৱে বুজাই দিয়া হয় বাবাটো আমি বিয়া দিনাখন বাজিলো কাইলৈ পৰা তুমি বাজিবা সেইকাৰণে গিৰিয়েকবিলাকক ইংৰাজীত হাজবেণ্ড বুলি কয় আজি খানা মানে এতিয়া আপুনি আপোনাৰ ঘৰৰ কথাখনকে উলিয়াই থাকিব মানে ৰাইজক বিহু সম্ভাষণটো দিব বিহু সম্ভাষণটো দিম তে দিয়ক তাৰ আগতে চিনাকিটো দি লওঁ নেকি চিনাকিটো দি লওক অঁ নমস্কাৰ মোৰ নাম বিদ্যুৎজ্যোতি শইকীয়া এওঁ এজন বিবাহিত পুৰুষ সেইটো কেলৈ ক'ব লাগে নহয় ছোৱালীবিলাকৰ ফকাচটো তেতিয়া অকল মোৰ ওপৰত থাকিব মানে তেতিয়াহ'লে ময়ো দি দিওঁ নমস্কাৰ এওঁ ৰাজীৱ দুৱাৰী এওঁ দুটা বাচ্ছা আছে সেইটো আপুনি কেলে ক'লে ছোৱালীবিলাকক ফকাচটো আউট ফকাচ কৰি দিলোঁ এই খুচুকীয়া বুদ্ধিবিলাক আপুনি বেহাবাৰীৰ পৰা লৈয়ে আহিছে নাই মোৰ মানুহজনীয়ে দিছে সেইকাৰণে টুপিটো কিনাই পঠাইছে উৰি যাব পাৰে না চিনাকিটো দিয়ক ভালকৈ নমস্কাৰ মই বিদ্যুৎজ্যোতি শইকীয়া ই কোৱাৰ দৰে মই এজন বিবাহিত পুৰুষ আৰু মোৰ এগৰাকী পত্নী আছে আৰু তেওঁলোকে খুব ভয় কৰে এই কুকুৰাই সেইটো কেলৈ ক'ব লাগে সঠিককৈ ৰাইজক জনাই দিছোঁ গোটেইখিনি যদি জনাই দিব লাগে মোৰ পান কাৰ্ড আধাৰ কাৰ্ড চব লৈ আহোঁ এটিএমখন লৈ আহোঁ পিনখিনি কৈ দিওঁ সেইটোৱে থাকিলগৈ আৰু নাই এতিয়াতো বেয়া নহয় কিন্তু মই আৰম্ভণিৰ পৰা আৰম্ভ কৰিব দিবি নহয় দিয়ক কওক ভালকৈ কওক আমাক অনুষ্ঠান কৰিবলৈ মাতিছা নাই এই আপুনি বেছি কথা কৈ আছে আপুনি আৰম্ভ কৰক অনুষ্ঠানটো নমস্কাৰ মই বিদ্যুৎজ্যোতি শইকীয়া মই এজন বিবাহিত পুৰুষ মোৰ এজনী পত্নী আছে নাই তেনেহ'লে কি আপোনাৰ শাহু মা থাকিব লাগিছিল আপোনাৰ লগত বিয়া পতা মোৰ লগত ঘৈণীয়েকে থাকিব শহু পিজন থাকিব কেটেপকৈ মাৰিম নেকি বাৰু দিয়ক দিয়ক আৰম্ভ কৰক নকওঁ মই একো নকওঁ নমস্কাৰ মোৰ নাম বিদ্যুৎজ্যোতি শইকীয়া মই এজন বিবাহিত পুৰুষ মোৰ এজনী নকওঁ একো নকওঁ নহয় নকওঁ আপুনি মোক ক'ব নিদিয়ে আপুনি কৈ থাকক মই এজন বিবাহিত পুৰুষ মোৰ এজনী পত্নী নাই পলাই গ'ল নেলুটোতে চেপা মাৰি ধৰিম নোৱাৰিব নহয় কিয় নোৱাৰিম ঈশ্বৰে সেইডাল নিদিলে বডিটোৰ ওপৰত অকল মাথাত লগাই পঠিয়াই দিলে চাওক ৰাইজক বিহুৰ লগটো জনাব লাগে নালাগে আপুনি জনাব নালাগে মই জনাই দিওঁ আপুনিনো কি খালি আছে কিবা জনাই মই বিহুৰ লগটো জনাই দিওঁ ৰাইজক তেওঁক জনাওক তেনেহ'লে পৰম ৰম 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 শ্ৰদ্ধাভাজন জন 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 দৰ্শক মণ্ডলী জয় জয়তে এইবাৰ কি কি লিলিয়াই আছে আপুনি ঠাণ্ডা বতৰতে ইক' প্ৰভাৱটো দি দিছোঁ তেতিয়া মানে বেছি গাম্ভীৰ্যপূৰ্ণ হয় ঘটিটো হয় এই আপুনি সম্ভাষণ জনাইছে বিহু ওলগ জনাইছে তয়ে জনা যে মই জনাইছোঁ পৰম শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজ ভোগালী বিহু পাতিছে কি নাট্যপ্ৰেমী বিহু অঁ বিহু 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 পৰম শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী বিহুপ্ৰেমী ৰাইজ যিকোনো এটা প্ৰেমী হয় কি নাট্যপ্ৰেমী বিহু প্ৰেমী যিকোনো এটা প্ৰেমী অঁ ক'ব লাগে কথাটো পৰম শ্ৰদ্ধাভাজন যিকোনো এটা প্ৰেমী নাট্য দেৱাশীষে মোক কৈছিলে এডালৰ লগত মই প্ৰগ্ৰেম নকৰোঁ বুলি এডাল কোনে খাং খাংকুক কৈ পেলাই অকলে গোটেই মালটো খাই থৈ দিবলৈ দেৱাশীষে ইয়াক মই বেলেগ ব্যৱস্থা ল'ম কিন্তু মই কৈ আছোঁ শুন তই ইয়াক যিহেতুকে ইয়াত নাটক পতা নাই বিহু পাতিছে গতিকে বিহু প্ৰেমী ৰাইজ ঠিক আছে যাম এটা যাম অঁ পৰম শ্ৰদ্ধাভাজন যদিও ইয়াত নাটক পতা নাই নাট্যপ্ৰেমী আৰু বিহুবলীয়া ৰাইজ চাটাতকৈ মাৰিম ফুলকলৰ নিচিনা ঘূৰি ফুৰিবি মই ক'ম কি
তই অকল বিহু প্ৰেমীটো ক নাট্য প্ৰেমীটো বাদ দে সেইটো কোৱা নাই পৰম শ্ৰদ্ধাভাজন অকল বিহুবলীয়া ৰাইজ কি হ'ল তই অকলটো কেলে কৈ আছ তেনে মই ক'ম কি তই চব বাদ দে তই কবি যে কেৱল বিহুবলীয়া ৰাইজ মানে কেৱল বিহুবলীয়া বুলি ক'লে হ'ল সেইটো ক'ব লাগে ক'লে পৰম শ্ৰদ্ধাভাজন কেৱল বিহুবলীয়া ৰাইজ জীৱনত কি হ'ল কাইদেউ মই ভুলটো কৰিলোঁ কি তই ভুল কৰা নাই অঁ ভুলটো তহঁতৰ দেউতা মায়ে কৰিলে 27 বছৰ আগতে যিটো ভুল কৰিলে আজি 27 বছৰৰ পাছত 18 জানুৱাৰী নিশা 10:55 মই ভুগি আছোঁ সেই ভুলটো তোৰ মা দেউতাই ভুল কৰিলে 27 বছৰ আগতে শুন কথাটো গম পাইছ নে নাই পাইছোঁ আৰু এতিয়া আজিকালি বিহু বলীয়া ৰাইজ নাথাকে না গম পাইছ নাই কি থাকে তেনে? বিহু ভাল পোৱা ৰাইজে থাকে কেনেকৈ বিহু ভাল আমাৰ আই বোপাই দিনৰ আগতে বিহু বলীয়া মানে বিহু এমাহৰ আগৰ পৰা তোৰ পথাৰৰ পৰা ধান কাটি নি ভঁৰালত সোমোৱাই ভঁৰাল মাৰি ভঁৰালত সোমোৱাই ঢেঁকীত ধান বানি পিঠা পনা বনাই একদম হুলস্থুল চুবুৰীয়ে যাবই নহয় প্ৰতি ঘৰতে ঢেঁকী ঢেংকুলো শব্দ আজিকালি মিক্সিয়ে খালে চব মিক্সি খেকে আৰু যিকণ মিক্সিত নচলে ডাইৰেক্ট দোকানত একদম পেকেটিং পিঠা সেইকাৰণে বিহু বলীয়া হ'বলৈ সময় নাপায় সেই উৰুকা দিনাখনে বহুতৰ দৰমহা আছে বা গম পাইছ নাই বিহু প্ৰেমী ৰাইজ গুৱাহাটীতো মেজি চেজি কিনিবলৈহে পাইছে আজিকালি সেয়া হৈছেগৈ তাকেহে আকৌ কথা এতিয়া যিয়ে নহওক আমি এতিয়া অনুষ্ঠানটো কৰিব লাগে নাই অনুষ্ঠানটো কৰিব লাগে আকৌ কিন্তু মোৰ মনটো বিৰাট বেয়া আছে গম পাইছ কিয় বেয়া আছে কি হৈছে কি মই দেখিছোঁ তাকে মনটো মাৰি আছে আপুনি মনটো মাৰিছোঁ মানে মোৰ মানুহজনীৰ মাকৰ ঘৰলৈ গ'ল সেইটো ভাল খবৰহে আকৌ মানুহজনী মাকৰ ঘৰলৈ গ'লেতো ভাল খবৰ কিন্তু মইতো এদিন থাকি গুচি আহিম বুলি কৈছে সেইটো কিন্তু বেয়া খবৰ সেয়া সৰহকৈ থকাকৈ যা 10 দিনমান থকাকৈ যাব লাগিছিলে সেইটোৱে এদিন থাকি গুচি আহিব মোৰ মনটো বেয়া হয় নাই সেইটো বেয়া লাগিব নেকি কালি মানে তোৰ তাই গ'ল ন মাকৰ ঘৰলৈ মই এতিয়া কি কৰিম একো ভাবি পোৱা নাই তাৰ পাই পেলাই মাজু মনা এটা কিনি নিলো মাজু মনাটো কিনি পেলাই খাওঁতকে আধা খাই তোৰ পিঠাগুড়িতে গুড় অলপ সানি পেলাই খাই পেলাই শুই আছো আৰু ভাতকেইটা বনাবলৈ এলাহ মাছ নিশা তোৰ আহক নহয় জুলুঙাই কোমোৰা এটা নামি তাৰপিছত মই খাওঁ সেই পচাডাল বিচনা তলৰ পৰা উলিয়াই লৈছো তাৰ একদম কোমোৰা দুটালে এম কৰি একদম পচাডাল মাৰি একেবাৰে পঠিয়ালে মোৰ এমটো ঠিক নহয় মানে নেমাৰিল মানে আগতে মই কলগছ দুডালত মানে খোজ দুটা মাৰি ল'ব লাগিব আচ্ছা এইবিলাক নাই যদি জেগাত নপৰা তাৰপিছত কি হ'ল সি নামি আহিয়ে আমাৰ সেই সিজনী গডৰেজটো ভাত দিলে আচ্ছা পাটৰ কাপোৰ দুযোৰ ধৰিলে মই বোলো নিশ্চয় যদি নে পাৰিলে তাইকো লৈ যাবি এদিন তাৰপিছতে আৰু মই বোলো নিশ্চয় যদি তাইকো লৈ যাবি তাৰপিছত সি লাহে লাহে আহি পেলাই খাই ৰাতিপুৱালৈ থৈ দিয়া পইতা ভাতকেইটা খালে বোলো খা নিগনিয়ে খৰকে তাই তই খাই পেলা কিন্তু সি মোক সেই মাজু মইনাটোত হাত দিলে মইতো চাই থাকিব নোৱাৰিলো মই তাৰ এন্ধাৰত জিলিকি থকা মুখখনলৈ একদম হাতখন পোনাই মুখত মাছ মাৰি আছো যেনিবা একদম হাতখন পোনাই একদম দিলো নহয় ভুচাটো গিলাচটো মানে তই যদি অকণ খাইছ ময়ো খাওঁ অকণমান বোলো মেলি খাওঁ তাৰপিছত মদকণ খাওঁতে বুজি পালো সি মোতকৈও বেছি দুখত আছে তাৰ ঘৈণীয়েকে তাক বোলে কোম্পানী নিচিনা টাৰ্গেট দিছে এদিনৰ ভিতৰত 3যোৰ পাটৰ কাপোৰ লাগে মতি ভনীয়েকৰ বিয়া বোলে 3 দিন পিছত চুৰটোৱে উপায় নাপাইছিলে বুজিছ ইমান দুখৰ কাহিনী মাস্কৰ ভিতৰতে কান্দিছিলে এখন হাতখন অকণমান এনেকৈ ঢাকি দেচোন মুখখন চকুকেইটা দেখিছো লাগিছিলে তই কালি ৰাতি ক'লে গৈছিলি বিয়াৰ পিছত কাপোৰ দুযোৰ ঘূৰাই দিম তই আছো আমাৰ দুটা অৱস্থা একে কাইদেউ আপোনাৰ এজনী ঘৰলৈ গ'ল আমাৰ এজনী 3 দিন আগতে ঘৰলৈ গ'ল মাকৰ ঘৰলৈ গ'ল মানুহজনী ঘৰত নাই মনটো বেয়াও লাগে এনেও ভালো লাগে ইমান সুবৰ্ণ সুযোগটোনো কেলে মই ডাঙৰ কৰ্তব্যৰ কাৰণে ধৰিলোঁ আধাটো ধৰিলোঁ পইচাটো নিচাখনো লাগিছে ভাতকেইটা খাই বিচনাখনৰ ওচৰলৈ গ'লোঁ বোলো শুওঁ খালী বিচনাখন দেখি মনটো এনেকুৱা বেয়া লাগিছে এই জহন জাতিজনীক টেক্স মেছেজ এটা লিখি দিলোঁ বোলো তুমি নাথাকিলে বিচনাখন খালী খালী লাগে নিচা কোবত জহনে তুমি দুচুমি কৈ পেলাব চুমিয়ে খালে চবকে বৰবাদ কৰিলোঁ তাৰপিছত যোৱাকালি জ্যোতিপ্ৰসাদ ঘৰলৈ দিলোঁ দিৱস নাছিলে শিল্পী দিৱস জহনি এটা তুলিছোঁ নহয় মই তোৰ সন্তানটো সেইটো পেলাই স্কুলত জ্যোতি সংগীত গাব লিখি দিবলৈ ক'লে গছে গছেতো মই লিখি দি পঠিয়ালোঁ স্কুলত গালে 3য় স্থান লাভো কৰিলে জহনিটো সুধিলে জ্যোতি সংগীত কোনে লিখিছিল
এই কুকুৰ পোৱালিটোৱে মই লিখিছিলোঁ বুলি কৈছে। আমাৰ এজনীয়ে জুইশালতে বহুৱাই লৈ গোটেই ৰাতি জ্যোতি সংগীত গাইছিল। যোৱা মাহৰ ঘটনা, এজনী মাকৰ ঘৰলৈ যাওঁ বুলি ক'লে মই বুলি যা, এজনী গ'লেতো সুযোগটো নেওঁৱেই, সৰু চাই দ্ৰব্য বাগানী ধৰিলোঁ। ৰাতি ভাত পানী বনাবলৈ মন নগ'ল, এই টৌটো দাঙি খালোঁ, ককা ভাত দুটামান পালোঁ। তাৰপিছত দেখিলোঁ কাঁহৰ বাতি এটাতে এবাটি পদ্মা চাটনি পিচি থৈছিলে, সেইকেইটা খাই শুই থাকিলোঁ। পাছদিনাখনি জহনীয়ে ৰাতিপুৱা আহি ঊলত লগাইছে, বোলে জেতুকা পিচি থৈ গৈছিলোঁ এবাটি কি হ'ল? তোৰ মোৰ দুখৰ কাহিনী মানুহে হাঁহিছে, নিজৰ বিয়াৰ আগতে আমাৰ মই জহনজনীজনীক ক'লোঁ, ইজনী ভাল পাওঁ এজনী আছিলে, সেইজনীক ক'লোঁ বোলো মোক নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ 2 বছৰমান সময় দিয়া। 1.5 বছৰ নহ'লেও জহনী জাতি লৰাই নিজৰ ভৰিৰ ওপৰত দৌৰি দৌৰি এনেকৈ ক'লে আহিব পৰা হ'ল।